আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নুবুলো নলওঁ গম আৰু এতিয়া সেই কথাটোৱে হৈ আছে দুগৰাকী কুমলীয়া কিশোৰ গজে নিংটি আৰু পুতুল শইকীয়াই প্ৰাণ আহুতি দিব লগা হৈছিল শ্বহীদ বৰণ কৰিছিল আৰু তেতিয়াৰে পৰাই সমগ্ৰ অসমত এই 10 জুন তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ ছাত্ৰ শক্তিৰ ঐক্যবদ্ধ যাত্ৰাৰ এটা প্ৰতীক স্বৰূপে ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে আৰু এইবেলি কেন্দ্ৰীয়ভাৱে ইয়াক আমি বঙাইগাঁও জিলাত উদযাপন কৰিবলৈ আগবাঢ়িছো পালন কৰিবলৈ আগবাঢ়িছো আজিৰ পৰা 51 বছৰৰ আগতে যিবোৰ দাবীত যিবোৰ মূল বিষয়ক লৈ সংগ্ৰাম হৈছিল দুগৰাকীকৈ শ্বহীদে প্ৰাণ আহুতি দিব লগা হৈছিল আজি 50টা বছৰ পাৰ হৈ যোৱাৰ পিছতো সেই কথাসমূহৰ সেই দাবীসমূহৰ প্ৰাসংগিকতা আছে অৰ্থনৈতিক সংস্কাৰৰ এতিয়াও ব্যাপক প্ৰয়োজন আছে আৰু অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰি এটি জাতীয় অৰ্থনীতি গঢ়ি তোলাৰ স্বাৰ্থত এতিয়াও চৰকাৰৰ যথেষ্ট কৰণীয় আছে আৰু আজিৰ দিনটোত আমি সেই কথাবোৰকে পাতিবলৈ সমবেত হওঁ শ্ৰদ্ধাৰ ৰাইজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ থৈ গৈছিলে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নুবুলো নলওঁ গম আৰু এতিয়া সেই কথাটোৱে হৈ আছে